সেইটো লৈ আকৌ বেগটো কি হ'ল নলওঁ সেইটো হেৰি কি আছে আহি ল'বি মোবাইলটো এই কিতাপখন আপোনালোকে পঢ়িছে কেতিয়াবা আচল মানুহ হিতেশ ডেকা সেই কিতাপখনতকৈ বোলে এই কিতাপখন আৰু চোকা নদীত পানী বহুত কম আৰু কোনোবা দিনাখন মানে নদীত ফটকতে পানী অহা বন্ধ হৈ যাব কোনোবা দিনাখন ফটকতে এতিয়া উঠিবই আৰু দুইখন গানত ধৰা তেতিয়া জোৰ পাব সেয়ে নহয় আহিলে বুঢ়ী উঠিলে কালি আহিছিলে আমাৰ ঘৰলৈ আলহী মানে জেঠাই কালি মই ভিডিঅ' নবনালোঁ মোবাইলৰ ফোনৰ ষ্ট'ৰেজ ফুল হৈ গ'ল এতিয়া যাবলৈ লৈছে ৰাতিপুৱাতে এতিয়া শাক এসোপা দি থৈ গৈছোঁ শাক এসোপা দিছোঁ এতিয়া এইখিনি কেৰিয়াত ধুনীয়াকৈ উঠাই দিব লাগিব ৰ'ব এইখিনি ধুনীয়াকৈ উঠাই দিলোঁ ঠিক নাই কোনটো এইটো নহয় ঐ এইটো তই লৈ যা নাপিন্ধা ঐ এইগিলা হ'ব এইটো তাইলৈ হৈ যাব এইগিলা ফটকনে এই অচলীয়া মাৰি যায় আকৌ এইটো মোনাটো অচলীয়া মাৰি যায় এইফালে মই আনিছিলোঁ পেণ্ট এটা কিনি পিন্ধিম বুলি এতিয়া মায়ে দিব লৈছে এইফালে ছোৱালী এজনীক এইটো হ'ব নহয় চাওঁচোন পেণ্টটো অঁ এইটো এতিয়া কি সেইটো লৈ আকৌ বেগটো কি হ'ল নলওঁ সেইটো হেৰি কি আছে আহি ল'বি মোবাইলটো তই ককাক তই যাওঁ বুলি নোকোৱাকৈ যাওঁ দে ককা হাই ৰাস্তাত কোৱাত ন হয় আপুনি ৰাংগ দে দে ষ্টেণ্ড তোলাবলৈ আছেই নাই ৰোৱা নহয় বহুত দিন কিবা কি পাতক ক বুঢ়া বিয়া পাতি দিয়ক জেঠুৱাই দিয়ে আপুনি বুঢ়া বিয়া পুৰা নাচিম দিয়ক নাম এখা অঁ এতিয়া মই কৰিব লাগে ভিডিঅ' এডিটিং জেঠাই আৰু জেঠাই জীয়েকৰ জীয়েক এতিয়া সিহঁতি যাবগৈ কালি আহিছিলে 4টামান বজাতে মই ভিডিঅ' প্ৰস্তুত নকৰিলোঁ এতিয়া ৰাতিপুৱা চাহ তাহ খাই ধুনীয়াকৈ গুচি গ'ল 8:29 এতিয়া সময় আৰু মই যাবলৈ ওলাইছোঁ ৰাংঢালী সঁচাকৈ এনেই নহয় এনেই কেলৈ ক'ম এইখন মাৰি লৈছোঁ কাপোৰখন আৰু এইফালে মোৰ ওচৰত কিতাপ এখন আছে জীৱন সংঘাত এই কিতাপখন মই মানুহ এজনৰ পৰা আনিছিলোঁ মানুহজন হ'ল মাষ্টৰ ডাক্তৰ ভকত এনেকুৱা মানুহ এতিয়া এইখন দিবলৈ যাওঁ দুটামান আপোনালোকক চিনেমেটিক শ্বৰ্ট দেখালোঁ এনেও আপোনালোকে গাড়ীখন দেখিছেই চিনি পায় 9:19 হৈ গ'ল আৰু মই যি ঘৰ মানুহৰ ঘৰলৈ গৈছিলোঁ সেই কিতাপখন দিবলৈ জীৱন সংঘাত নামৰ হিতেশ ডেকাই লিখা সেই কিতাপখন মই পঢ়িলোঁ দুবাৰকৈ আৰু সেই কিতাপখনৰ লিখা গোটেই কাহিনীটো মই পঢ়িলোঁ ধুনীয়াকৈ সঁচাকৈ মই আৰু অনাগত সময়ত জীৱনটোত কিমানখিনি মোৰ পৰিশ্ৰম হ'ব কি হ'ব কি নহ'ব এই গোটেইখিনি কথা মই অলপমান হ'লেও বুজি পালোঁ আৰু সেই কিতাপখন মই দি আৰু এখন কিতাপ নতুনকৈ ল'লোঁ এই কিতাপখন আপোনালোকে পঢ়িছে কেতিয়াবা আচল মানুহ হিতেশ ডেকা সেই কিতাপখনতকৈ বোলে এই কিতাপখন আৰু চোকা আৰু বহুত কেইখন কিতাপ আছে মই এখন পঢ়িম এখন পঢ়োঁতেও মোৰ 2-3 দিনমান লাগিব লাহে লাহে পঢ়িম ইমান খৰখেদাকৈ পঢ়িলে
কথাবোৰ পাহৰি থাকোঁ আৰু পঢ়িম। সেইখন জীৱন সংঘাতখন মই 2বাৰ পঢ়িলোঁ আৰু দি দিলোঁগৈ, আৰু এইখনো পঢ়িম 2বাৰমান, তাৰপিছত আকৌ এখন দিমগৈ। এতিয়া প্ৰস্ৰাৱ কৰিবলৈ ৰখিছিলোঁ। এইফালে মানে কি অকণমান শ্বৰ্টকাটিং হয়, এনেকৈ যাব লাগিব, এনেকৈ যাব লাগিব। গাড়ীখন এইখিনিতে আছে, প্ৰস্ৰাৱ কৰিলোঁ আৰু এনেকৈ কৰি এনেকৈ যামগৈ। বাৰু বোলক ঘৰলৈ যাওঁ। তাৰপিছত ঘৰততো মোৰ কামেই আছে। ঘৰ পাই গ'লোহি, আৰু ঘৰ পাই আহি মানে মটৰচাইকেলখন থৈ আৰু ডাইৰেক্ট ভাতহে খাইছোঁ ৰাতিপুৱা। এতিয়া মই গৈ আছোঁ বাগানলৈ আৰু ঠেলাখন লৈ লৈছোঁ। এই পুখুৰীটোৰ পৰা পানী নিছিলোঁ সেই পিছফালৰ সেই পুখুৰীটোলৈ, আৰু পাইপ মই এডালমান খুলি থৈছোঁ। মটৰটো প্ৰায় ৱাইৰিং কামখিনি খুলি পেলালোঁ। এতিয়া মটৰটো আনি মানে কি এই ঠেলাখনত উঠাব লাগিব। এতিয়া মটৰটো মই এতিয়া নিনো, পিছত নিম, পপা আহি লওক। আৰু এই গোটেই পাইপবোৰ যে জইন লাগি আছে এনেকৈ একদম বাৰীৰ পিছলৈকে, গোটেইবোৰ আনি খুলিব লাগিব আৰু আনি পেলানি এই ঠেলাত উঠাব লাগিব। আৰু সেই নদীৰ ওচৰৰ পৰা আমাৰ পুখুৰীলৈকে পাইপ লাগিব 28ডাল পাইপ লাগিব। ঠেলাখন আনি এই চোতাল পোৱালোহি। এতিয়া এইখিনিতো নিমেই বাৰু, গেটখন খুলি। ভোক লাগিছে, ঘৰত সঁচলেও মানুহ এটা নাই। পপা গ'ল গৰু বিচাৰি, গৰু এটা বহুত দিন মানে অহা নাই। কেতিয়াবা ময়ো যাওঁ বিচাৰিব, মই নাপাওঁ। পপাই খোজকাঢ়ি গৈছে, কালিও গৈছে, আজিও গৈছে। মা গ'ল তৰা আনিলে। আমাৰ পপা ফালৰ ককা ফালৰ মানে পপা ফালৰ নহয়, পপা বংশৰ নহয়, এতিয়া কি বুলি ক'ম, মাইকী ফালৰ বংশৰ, মা বংশও নহয়, আইতা ফালৰ বংশৰ ছোৱালীজনী তুলনি বিয়া আছে আজি, তালৈ গৈছে। এয়া চাওক ঠেলাখন মই এই ঘৰৰ ওচৰৰ পৰা এই নদীৰ ওচৰ পোৱালোহি। ৰছী চচি খুলিলোঁ আৰু মই পাইপবিলাক এনেকৈ কৰি এইফালে খালে ঘৰৰ ওচৰলৈ পঠিয়াব লাগিব। আৰু এইখিনিতে নতুনকৈ ট্ৰেন্সফৰ্মাৰ এটা বহালে আমাৰ টাৱাৰটোৰ কাৰণে, এয়াৰটেলৰ টাৱাৰ এটা আহিছে, এইটো ৰাস্তাই যাব লাগে। এনেকৈ কৰি এইটো চাইডে সেইখিনিতে পুল এটা আছে, মই জুম কৰি দেখাইছোঁ ৰ'ব। সেই বস্তাখনৰ ওচৰতে পুল এটা আছে, সেই পুলটোৰ তলেদি পাইপডাল পাৰ কৰিব লাগিব। এনেকৈ কৰি আপোনালোকে চাওক কিমান কষ্ট। আৰু মটৰটো থ'ব লাগিব এইখিনিত। মানুহ এটা লাগিছিলে বাৰু, একো নাই দিয়ক, এইখিনি কৰিব পাৰিম, সাধাৰণ কাম মোৰ বাবে। ইয়াতকৈ বহুত কষ্ট কাম, টান কাম কৰি থাকোঁ। নদীখনৰ পৰা এনেকৈ পাইপখিনি সেই লোকৰ বাৰীয়ে দি এনেকৈ ৰাস্তা কিনাৰ খালে দি এনেকৈ কৰি চাওক। এইবোৰ লোকৰ জেৰুৱা বাউণ্ডাৰীৰ ভিতৰত সোমাই আছোঁ। এইফালে মানুহৰ ঘৰ চাওক, কোনোবাই কিবা ক'বও পায়, উপায় নাই। এয়াই মোৰ জীৱন, মোৰ সঁচা জীৱন দেই এয়া। মোৰ এয়া সঁচা ভিডিঅ'। বেলি হৈ গ'ল ডাঙৰ কথা। এনেকৈ চাওক পাইপডাল এই পুখুৰীৰ ওপৰেদি যাবগৈ। এইফালে পুখুৰীৰ ওপৰেদি এনেকৈ গ'লে শ্বৰ্টকাটিং হ'ব। সেই গছখিনি দেখিছে নহয়, সেই জেওৰাখন পাৰ হ'লেই আমাৰ পুখুৰী। পাইপডালটো এনেকৈ পুখুৰী ফালেতো আহিলেই, এনেকৈ কৰি আমাৰ এইফালে এইখিনিতে আছে পুখুৰীটো, ইয়াত পৰিলেগৈ। আৰু এইটো ৰাস্তাই গাড়ী অহা যোৱা কৰে, ট্ৰেক্টৰ অহা যোৱা কৰে, মটৰচাইকেল, কাৰ। সেইবাবে পাইপডাল বেয়া হৈ নাযাবলৈ এই ঘৰৰ পৰা ইটাখিনি আনি ইয়াত দি দিলোঁ। মই যে আপোনালোকক কেতিয়াবা কওঁ, আমাৰ ঘৰৰ গৰু 4টা, 3টা গৰু পাওঁ, এটা নাপাওঁ। তাক বিচাৰিয়ে ফুৰোঁ। যোৱাকালি পপা গৈছিলে, পপা নাপালে। আজি গৈছিলে, কিন্তু আজি পালে। গৰুটো মোৰ সন্মুখতে আছে, বান্ধি থোৱা আছে, খেৰ দি থোৱা আছে। ঘৰৰ পৰা বহুত দূৰত মানে, ইফালৰ পৰা সিফালে গৈ ফুৰে। তাকে মই মনতে ভাবিছোঁ ইয়াক একেবাৰে মেলিয়ে দিওঁ নেকি। মেলি দিলে আকৌ এনেই ফ্ৰী হৈ যাব, ৰাইজৰ কাৰণে হৈ যাব। যদি বিকি দিওঁ নহয়, পইচা কেইটামান পাম। বান্ধি দিলে বিকিবলৈহে হ'ব আৰু। নাহে ঘৰলৈ, কেলৈ নাজানো। বাকীখিনি নিজে আহে, বাকী এটা দম নিজে আহে। ইমানৰ ইয়াৰ সমান এইটো কৰিছোঁ। হেৰি যে নদীৰ পৰা যে পানীবোৰ আহিব, এই পাইপডালেদি আহিব। আৰু এই পাইপডালেদি যেতিয়া পানীবোৰ বাহিৰলৈ ওলাই যাব নহয়, এই পুখুৰীটোত পৰিব। আৰু এই পুখুৰীটোত পৰি পানী কোনোবা দিনাখন এই পুখুৰীটো ভৰ্তি হৈ যাব, বুজিলে।
নদী পালোহি আকৌ মটৰ নদী কিনাৰত থলোঁ আকৌ ৱায়াৰখিনি এনেকৈ মেলিছে পপাই বাকী কামখিনি মই কৰিম ইফালে দেখিছে নহয় আপোনালোকে দুডাল ৱাৰ যে দেখিছে তাত কাৰেণ্টৰ ৱাৰডাল লগালোঁ আৰু সেই দলঙৰ তলেদি ৱাৰডাল আহিছে এনেকৈ এইটো মিটাৰ বক্স দেই ইয়াত চাওক লাইট চাইট জ্বলি গ'লগৈ এনেকৈ যদি অপশ্যনবোৰ পিটিকি দিওঁ নহয় বদলি হৈ গৈ থাকে আৰু ইয়াৰ পৰা এনেকৈ এডাল আহিছে এইখিলে আৰু এইখিপা এইখিলে আৰু মটৰটোত এতিয়া পানী চানী ভৰাই ধুনীয়াকৈ আৰু অলপমান কাম আছে এইফালে প্ৰায় হৈ গ'ল আৰু 5% মান কাম আছে তাৰপিছত আৰু মটৰ অন কৰিম আৰু পানী গৈ থাকিব বহুতো কষ্টৰ ফলত এতিয়া মই মটৰটো অন কৰিলোঁ আপোনালোকে নিশ্চয় মটৰৰ চাউণ্ডটো শুনিছে শব্দটো শুনিছে মটৰটো চলি আছে সেইফালে পাইপডাল নদীলৈ গৈছে নদীত পানী বহুত কম আৰু কোনোবা দিনাখন মানে নদীত ফটকতে পানী অহা বন্ধ হৈ যাব ঘৰটো পালোহি এতিয়া গাটোৱে ধুওঁনে হাত ভৰি ধুওঁনে তাকে ভাবি আছোঁ পাইপডাল এনেকৈ ওপৰে দাং খুৱাই দিছোঁ আৰু ইয়াত পানী পৰি আছে ডাইৰেক্ট গছডালতে পৰিছে গছডালত পৰিছে যদিও মাটি খান খাইছে একো নাই এতিয়া কি কৰিব ন আৰু এইফালে পানী সেইফালৰ পৰা পানী পৰি আছে যে মাছবোৰে কিবা ভাবিছে নি ঠিকান নাই বা কেনিবা যাব পাৰিম বুলি মাছ পুৰা জঁপিয়াই আহিছে এইফালে গৰু এজনী বিচাৰি হাইৰাং কিন্তু নহাহেঁতেন বৰ বিপদত হ'লহেঁতেন দেই বিপদ হ'লহেঁতেন পোৱালিও সোমাই পৰিলে সেইখিতে এইডোখৰ কোমল জেগাডোখৰ দুটা খুলিম আৰু উপায় নাই এতিয়া বিয়লটা কেনিবা যায় নেকি এইডোখৰ হয় নাই ঐ এই গৰুজনী হ'ল আমাৰ ঘৰৰ এতিয়া চব কেনেকৈ সোমাই পৰিলে বোকাত কেতিয়াৰ পৰা সোমাইছে ঠিকান নাই আৰু পোৱালিটো সেইখিনি সোমাব লাগেনে বাৰু মাক ককা উঠা কৰিবলৈ আহিছে বাৰু উলিয়াম ৰ'ব ক'ত বিচাৰিব এতিয়া ৰছী দি দিওঁ নিবা লাগিব উঠিব উঠো কৰি আছে সেইফালে নেগুত ধৰা উঠা দাঙি দিয়া উঠিবই আৰু দুইখন কাণত ধৰা তেতিয়া জোৰ পাব সেয়ে নহয় আহিলে বুঢ়ী উঠিলে ৰবা ভৰিটো হেৰি হ'ব আহি গ'ল মাল সেইটো বা একো টেনশ্যন নাই ৰবা দেই সেই ভৰিকেইটা উলিয়াই লওক ৰবা বাপৰে আইও দেহি ভৰি তই টেনশ্যন নলবি তুমি বৰ চেঙা মাল লাগিব নাই আকৌ নেগুৰ থৈ দিয়ক তাইক সিহঁতকে চিধা খেদি নিব লাগিব এইফালে আকৌ এইফালে গ'লে আকৌ সোমাব নি দুৰ্বল হৈ গ'ল হাগি গ'ল কেনে নাই কিমান দেৰি এতিয়া সেই লিট লৈ ল'লে বাৰু নাপাৰিব নিব নাই আকৌ সেইডোখৰত সোমাই দিব এনেকৈ অলপ পোন কৰি অলপ এইফালে ইও নেকি সেইটো পোৱালিটো সেইটো এইফালে পাল্টি মাৰি দিয়া একো নহয় পাল্টি দিয়া এইফালে ঠেংকেইটা থৈ দুখ পাব একো দিয়া অ'কে পানীয়া
আইও দেই লোৱা চিন্তা কৰি আছে কেলা মই এতিয়া গতি হ'বনে বুলিব সেইটো কাৰণে তাইও পোৱা নাই যি দুটা গৰু সেই বোকাত সোমাই আছিলে সেই দুটা আছিলে আমাৰ ঘৰৰ এইফালে হাত ধুই থকা মানুহজনে আৰু মই ধুনীয়াকৈ দাঙি কৰি উলিয়ালোঁ বোকাৰ পৰা আৰু তেনেকৈ যদি দুদিনমান থকাহেঁতেন একেবাৰে লেবেজান হৈ গ'লহেঁতেন আৰু বহুত বোকা কেতিয়া সোমালে কি কথাটো এইটো কোনো নাজানে বাৰু দিয়ক আহিলোঁ যেতিয়া গৰুখিনি উলিয়ালোঁ গৰুখিনি নহয় গৰু দুটা উলিয়ালোঁ এতিয়া লৈ যাওঁগৈ আৰু এটা ঘৰত আছে দমৰা এটা ৰাস্তাত দেখি আহিলোঁ আৰু এই দুটা লৈ গ'লে